আইফোন মোবাইলত দুটা নাট থাকে। এই দুটা নাট হল এই ইয়াতে, এই এটা আৰু এই এটা। এই দুটা নাট আগতে এটা আৰু এই এটা, এই দুটা নাট আগে খুলবা লাগব। খোলার পিছতহে আমার কি করবা লাগব, এই সিম ট্রে এটু খুলবা লাগব। এটু খোলার পিছতহে আমার জানেই এই মেচিনটোত আমার লগাবা লাগব। এই মেচিনটো লগার পিছতেহে আমি লাহে লাহে ডিসপ্লে খোলাব পারি। কেনেকৈ খুলবা লাগে আমি দেখাই চাব। এনেকৈ বহাই দি ধুনীয়াকৈ বহাই অলপ টাইট মাৰিছে দেখা পাইছে। টাইট মাৰাৰ পিছত কি কৰিব লাগিব, এনেকুৱা এইটো দিব লাগিব। দিয়ে তাত এইটো যে আমাৰ এইটো চাওক, এইটো লৰচৰ কৰিব পাৰি, এনেকৈ আনিব পাৰি, এনেকৈ দিব পাৰি। এইটো আচলতে আমাৰ তলৰ পৰা আৰম্ভ কৰিব লাগিব। এই তলৰ পৰা যেহেতু নাট আমাৰ দুটা এইটো চাইডত আছিল, এইটো চাইডত নেদব। কেতিয়াও এই বস্তুটো ইয়াতে নেদব, ইয়াতে দিব লাগিব। ইয়াতে পিছত যিটো নাট তাতে এই এনেকুৱা দিলোঁ। দেওয়ার পিছত কি হ'ব, এনেকুৱা লাগার পিছত এইটো এনেকুৱা মাৰি লগে লগে কি হ'ব, এই লাগিছে। লাগার পিছত লাহে লাহে কি কৰিব লাগিব, এইটো লাহে লাহে আমাৰ টাইট দিব লাগিব। এই লাহে লাহে টাইট দিছোঁ। টান হ'ব বহুত, নতুন যেতিয়া খুলিব বহুত টান, ভাঙি যাব সম্ভাৱনা আছে। কি কৰিব লাগিব, আমাৰ নাইফ এইবিলাক দি এনেকৈ অলপ অলপ মাৰবা লাগিব আৰু অলপ অলপ টাইট দিব লাগিব। এই খুলি আছে, এই অলপ অলপ ঘূৰাই খুব লাহে ধীৰে এনেকুৱা ঘূৰাব লাগিব। ঘূৰাই চাওক, এই ইয়াতে উলিছে, ইয়াতে উলি গৈছে। দেখা পাই আছে না নাই? এই ইয়াতে ওলাইছে, ইয়াতে লাগিছে। এই চাইডত লাহে লাহে ওলাইছে, দেখা পাইছে। এনেকৈ চাৰো চাইডত লাহে লাহে ওলাব। ওলাই আৰু টাইট দিব লাগিব। টাইট দিয়াৰ লগে লগে লাহে আহিব। এতিয়া কি কৰিম, ওলাইছে যদি অলপ ওলাৰ পিছতে আমাৰ এইটো নালাগে, এইটো লাহেকৈ খুলিব পাৰিম। খুলি দি আমি হাতে দি কৰাটো আমাৰ সহজ বেছি। এতিয়া আমাৰ এইয়া খুলিছে, অলপ অলপ দেখা পাইছে কিজানি, এই খুলিছে। এইটো য'ত লগা আছে এনেকৈ এইটো কোনটো চাইডত পাতা আছে আমি ভালকৈ নাজানো। কোনটো চাইডত পাতা আছে আমাৰ এনেকৈ লাহে লাহে খুলিব লাগিব। বেছিকৈ সোমাই দিব নোৱাৰা। বেছিকৈ সোমাই দিলে তলত পাতা থাকিলে পাতাটো ছিঙি যাব। একদম নাওমান সোমাব লাগিব। খুলিছে, এই যে খুলিছে। এনেকুৱা পাতাটো এইটো চাইড ন, পাতাটো এইটো চাইডত আছে। এই পাতা টান খাই খুলি গৈছে। এই যে ডিসপ্লেটো খুলি আহিল, এইটো ডিসপ্লে পাতা। ইয়াতে রিঙ্গার আছে, ইয়াতে আমার সিসি বোর্ড আছে। এইটো আমার মেইন বোর্ড, ইঞ্জিন এইটো। গতিকে এনেকা খুলবা লাগব। খোলার পিছত টেনশন নাই। এনে খুলি ডিসপ্লে ব্যাটারি যি চেঞ্জ করা, এই বহুত ধরনের, ইয়াতে বহুত ধরনের নাট আছে। একে নাট নহয়, আমার টুলস সকলের বেলেগ নাট আছে। সকলো খুলবা লাগব। এইটো খোলার পিছতে ইঞ্জিনটো খুলিব। এই ইঞ্জিনটো খোলার পিছতে আমি কেনেকা আমি হল ফাউন্ডিং কি বেমার হয়েছে, আমি সেই বেমারলৈ আমি সাধারণতে আমি স্টিমেটিক ডায়াগ্রাম লাগিব। আমার স্টিমেটিক মানে বর্ণীয় বহুত ধরনের স্টিমেটিক ডায়াগ্রাম আছে। ডায়াগ্রামত হয় হলে আমার সহজ হয়। ডাইরেক্টলি যদি বক্স স্পিকার বেয়া হয় তাহলে আমি স্পিকার চেঞ্জ করব পারি। মানে এই চার্জিং সকেট বেয়া হয়েছে তো চার্জিং সকেট আমি চেঞ্জ করব পারি। রিঙ্গার বেয়া হয়েছে আমি রিঙ্গার চেঞ্জ করব পারি। যদি রিঙ্গার ভাল, মাইক ভাল, স্পিকার ভাল, আমার টাচপ্যাডে কাম করা নাই, কিবি কাম করা নাই, বা স্পিকার ভাল থাকাতেও কাম করা নাই, তেতিয়া আমার মাদারবোর্ডের প্রবলেম আহে। এই মাদারবোর্ডের প্রবলেমটো ভাল করা নেওয়া সহজ নহয়। এই মাদারবোর্ডের প্রবলেমটো ভাল কৰিব লাগিলে কি হয়, আমার বর্ণীয় নাইবা যিকোনো স্টিমেটিক ডায়াগ্রাম আমার ইউজ করবা লাগে। গতিকে যিকোনো স্টিমেটিক ডায়াগ্রাম ইউজ কৰিলে তাতে আমি সেই মডেল অনুপাতত আমি তাতে সেই বেমাৰটো পাওঁ, ক'ত কোনখিনিত বেয়া হৈছে।
আমি লাহেকৈ আমি বৰ্ণিঅ'টো অন কৰিম, অন কৰাৰ পিছতে আমি অলপ দেখাই দিম। এনেকুৱা বৰ্ণি অপেন কৰিব লাগিব। বৰ্ণিটোতো আমাৰ কি আছে, আমাৰ এইটো হ'ল ছফ্টৱেৰ, বৰ্ণিঅ' ছফ্টৱেৰ। গতিকে এইবিলাক হ'ল এইটো আইফোনৰ বডি, এনেকুৱা দেখা পাব। এইটো কি প্ৰব্লেম আছে, পাৱাৰ বটনত যদি বেয়া হয়, পাৱাৰ বটনে কাম কৰা নাই, ভলিউমে কাম কৰা নাই, এই যে কালেকশ্যন কেইটা দেখা পাইছে, এই কালেকশ্যন কেইটা আমাৰ ভালকে চাব লাগিব, ঠিক আছে না নাই। কালেকশ্যনৰ মাজত কি আছে, আৰু আমাৰ কালেকশ্যনৰ মাজত আছে কি কেপাচিটৰ আছে, দেখা পাইছে। এই কানেকশ্যনটো যদি ছিঙি দিছে তেতিয়া কিন্তু এই ভলিউমে কাম নকৰে। এই পাৰ্টটো যদি বেয়া হয় কাম নকৰে, এই পাৰ্টটো যদি বেয়া হয় কাম নকৰে, ইয়াৰে পাৰ্ট আছে এইকেইটা যদি বেয়া হয় তেতিয়া ভলিউমে কাম নকৰে। পাৱাৰ বটন আমাৰ এবাৰ আহিব কি স্পিকাৰ মাইক, এইটো হ'ল স্পিকাৰ মাইকৰ সেকশন। এই স্পিকাৰ মাইকত যদি চেঞ্জ কৰাৰ পিছত যদি হোৱা নাই, মাইক স্পিকাৰ চেঞ্জ কৰিছে তথাপি কাম কৰা নাই, তেতিয়া কি হয়, আমাৰ বৰ্ণিঅ'ত যাব লাগিব। এই মাদাৰবোৰ্ড, যিটো আমি মাদাৰবোৰ্ড ইঞ্জিনত দেখাইছিলো, কোনটো এই ভিতৰত যিটো মই ইঞ্জিনত দেখাইছিলো, এইটো কি যেন দেখাই পাইছে, এইটো। গতিকে কেমেৰাটো ধৰা ঠিক আছে না নাই নাজানো, এইটো এই ইঞ্জিনটো, এই ইঞ্জিনটোত যদি আমি বেয়া হয় ভিতৰত, আমাৰ এনেকুৱা কি বেমাৰ, সেই বেমাৰ লৈ চাব লাগিব। এইটো আমাৰ মাইক স্পিকাৰৰ যদি বেমাৰ হয়, মাইকৰ সেকশন চাইছে, এই কানেকশ্যন তাতে আছে না নাই, এইবিলাক মাল্টিমিটাৰ দি চেক কৰি ধৰবা লাগিব, নাথাকিলে কানেকশ্যন দিব লাগিব। এই আইচিটো যদি বেয়া হয়, আইচিটো চেঞ্জ কৰিব লাগিব, নাইবা আইচিটো ৰিভলভ কৰিব লাগিব। এই ৰিভলভ আমাৰ ইয়াতে শিকোৱা হয় সকলো ধৰণৰ। এই কেপাচিটৰ যদি বেয়া হয় তেতিয়াও কাম নকৰে। এনেকুৱা আমাৰ প্ৰতিটো মোবাইল, খালি এণ্ড্ৰইড মোবাইল, আইফোন মোবাইল, যি মোবাইলে হওক, এনেকুৱা আমাৰ এই কানেকশ্যনবিলাক। ইয়াতে কিমান কেইটা পাৰ্টছ আছে, এই পাৰ্ট যদি বেয়া হৈ যায় তেতিয়া কিন্তু এই পাৰ্ট দেখা পাইছে, এইবিলাক কেপাচিটৰ ৰেজিষ্টৰ থাকে, এইবিলাক বেয়া থাকিলেও কিন্তু এই মোবাইলে কাম নকৰে। এইবিলাক এটা এটাকৈ আমি ইয়াতে শিকোৱা হয়। গতিকে যিহতে, আৰু এইটো হ'ল কি, এইটো এটা LCD কানেকশ্যন, সকলো ঠিক আছে। LCD লগালে কি গ্ৰাফিক্স নহয়, কাপি জাকে না কিবা কিবি প্ৰব্লেম হৈ থাকে, তেতিয়া কি হ'ব, LCD চেঞ্জ কৰে ডিছপ্লে, তাৰমানে LCD মানে ডিছপ্লেটো চেঞ্জ কৰাৰ পিছতো যদি কাম কৰা নাই, তেতিয়া আমাৰ এই সেকশনত আমাৰ মাদাৰবোৰ্ডত চাব লাগিব। মাদাৰবোৰ্ডত চাব লাগিলে আমাৰ এইটো, মাদাৰবোৰ্ডত চাব লাগিলে কি হয়, মাদাৰবোৰ্ডত চাব লাগিলে এই কানেকশ্যন, এই আইচিটো আছে, এই আইচিটো যদি বেয়া থাকে তেতিয়াও কিন্তু কাম নকৰে। আইচি ভাল আছে, কেপাচিটৰ বেয়া হৈ গৈছে, কাম নকৰে। ইয়াৰ যিকোনো পাৰ্টছ এটা বেয়া হলে আমাৰ এই মোবাইলে কাম নকৰিব। গতিকে যিহতে এই পাৰ্টছৰ খালি এই চেঞ্জ কৰে, আজিকালি মেকাৰবিলাকে কি কৰে, এই ডিছপ্লে চেঞ্জ কৰি দিয়ে আৰু হৈ যায়, কিন্তু বহুত মোবাইল নহয়। সেইবিলাক কি কৰিব লাগিব, আমাৰ হাৰ্ডৱেৰৰ কাম কৰিব লাগিব, আৰু ছফ্টৱেৰটো বেলেগ, ছফ্টৱেৰটো কৰিব লাগিব। গতিকে যিহতে মোবাইল ৰিপেয়াৰিং শিকিবলৈ ইচ্ছুক বা আশা কৰি আছে, আহক গুৱাহাটী জালুকবাৰী আমাৰ ৰয়েল পাইনাৰ আণ্ডাৰত, আমাৰ একাডেমীৰ আণ্ডাৰত চলি আছে। গতিকে জালুকবাৰী আহি আমাৰ মোবাইল MC প্ৰডাকশ্যন, কাষতে আছে MC প্ৰডাকশ্যন, সুমন এণ্টাৰপ্ৰাইজ, ইয়াৰ লগতে জড়িত আছে। গতিকে ইয়াতে যোগাযোগ কৰক, আমাৰ মোবাইল নম্বৰ দিয়া আছে, ইয়াতে ফোন কৰিলে সকলো ডিটেইলছ পাই যাব। খোৱা থকা আৰু কোৰ্চটো লৈ দুটা পেকেজ আছে। পেকেজ এটা হ'ল 20,000 টকা, সেইটো অনলি শিকিব পাৰিব 2 মাহৰ কোৰ্চ, আৰু 34,000, তাৰমানে 35,000 আছিল, 1,000 কমি দিছে, খোৱাত 14,000 হৈছে, আগতে 15,000 আছিল, এতিয়া 14,000 হৈছে। গতিকে খোৱাত 14,000 আৰু থকা খোৱা 14,000 টকা, আৰু এই ফিজটোত হ'ল কোৰ্চত 20,000 টকা। ইয়াতে আমাৰ অনাৰবিলাক অলপ অফাৰো দি দিছে। এই অফাৰৰ কাৰণে আপোনালোকে আহে, যদি আপোনালোকে আহক, ভাল এটা শিকি যায়, এটা ভাল এটা ইনকাম কৰি খাওক। গতিকে এনেকুৱা সকলো, খালিটো এণ্ড্ৰইড ফোন নহয়, ইয়াতে আমাৰ সকলো ধৰণৰ ফোনেই আমাৰ ইয়াতে আহি যায়। এইটো চাওক লিষ্ট, ইয়াতে আইফোন নহয়, সকলো ধৰণৰ মোবাইল ইয়াতে আছে, একদম একফালৰ পৰা সকলো ধৰণৰ মোবাইল ইয়াতে আছে। গতিকে যিবিলাক আপোনাৰ মোবাইল ভাল কৰিব, সকলো মোবাইল ইয়াতে আছে। এই মোবাইলত চালে এনেকুৱা আহি যাব, আমাৰ এনেকুৱা চিষ্টেম আহি যাব। চিষ্টেম চাই
ভাল কৰিব পাৰিব এইটো থিওৰি প্ৰেক্টিকেল একেলগে চলিব একফালে থিওৰি চলিব আৰু প্ৰেক্টিকেল চলিব থিওৰি কাক কয় প্ৰেক্টিকেল কাক কয় বহুতে বুজি নাপায় থিওৰি মানে এই বস্তুটো আগতে জানবা লাগে বস্তুটো কি এইটো শিকাব লাগে এই কেপাচিটৰ কাম কি এই পাৰ্টছটোৰ কাম কি এই পাৰ্টছটোৰ কাম কি আইচিটোৰ কি কাম এই আইচিটোৰ কামটো আগতে থিওৰিতে জানবা লাগিব তাৰপিছত উঠাব লাগিব লগাব লাগিব পাছত প্ৰেক্টিকেল কৰিব লাগিব এইটো ডাইৰেক্ট প্ৰেক্টিকেল কৰিলে চেঞ্জ কৰিলে একো বুজি নাপাব কি কৰিছিল কামটো কি বেয়া হ'ল তেতিয়াহে ফল্ট ফাইণ্ডিঙত আমাৰ সহজ হয় যিকোনো বেমাৰ চাৰ লগে লগে গম পাব যে এই মোবাইলটো বেমাৰ হৈছে লগে লগে ভাল কৰিব পাৰিব গতিকে সহজ মোবাইলৰ কাম ইমান টান নহয় যদি ইচ্ছা কৰে আহি যাওক 2 মাহৰ কোৰ্স আৰামত ভাল কৰিব পাৰিব 2 মাহ যদি শেষ নহয় আৰু আমি নেক্সট এনে শিকাম পইচা মান নালাগে গতিকে সিহঁতে আমাৰ ইয়াতে শিকিব আশা কৰি আছে আহক জালুকবাৰী মোবাইল লটত ইয়াতে আহক যোগাযোগ কৰক 2 মাহ কোৰ্স বুকিং চলি আছে আহক ইফালে আমাৰ আৰু এটা কি সুবিধা দিছো ইনষ্টিটিউটৰ মাজত আমাৰ ফল্ট ফাইণ্ডিং অলৰেডি ইয়াত আহিলেই গম পাব কেনেকৈ গম পাব মই দেখাই দি আছো এক ফালৰ পৰা আৰম্ভ হৈ আছে আমাৰ মোবাইলৰ এক ফালে আৰম্ভ হৈ আছে আমি গতি লিয়মৰ পাতা আৰু পাৱাৰ বটন আৰু আইফোনৰ জেক এইটো হ'ল চিচি বুট এইবিলাকৰ কেপাচিটৰ নন পুলৰ কেপাচিটৰ পুলৰ কেপাচিটৰ এই মোবাইলৰ ভিতৰত থাকে এইটো হ'ল মোবাইলৰ মাদাৰবোৰ্ড এণ্ড্ৰইড ফোনৰ মাদাৰবোৰ্ড ইয়াতে যিমান কেটা পাৰ্টছ আছে সকলো পাৰ্টছ আমি এটা এটাকৈ বেলেগ বেলেগ জায়গাত স্পষ্ট কৰি দি দিছো এই এটা মোবাইলত পাৰ্টছ আছে এই পাৰ্টছ কেটা ক'ত আছে এই কেটা পাৰ্টছ দেখা পাইছে এই এল কেপাচিটৰ তাৰ পিছত আহিলে আপোনালোকে মোবাইলৰ ভিতৰত কি আছে চাবা এই ব্যাটাৰী ডিসপ্লে আছে ব্যাটাৰী আছে এই ডাঙা এটো ব্যাটাৰী মোবাইলৰ এটো হল ব্যাটাৰী এইবিলাক হল সিসি তাৰ মানে চাৰ্জিং সকেট এইবিলাক মোবাইল এটো হল সিসি বুট ডাইৰেক্ট আজিকালি সিসি সেন্স নকৰে চাৰ্জিং বুট সেন্স কৰি দেয় এইবিলাক হল মোবাইলৰ মাইক যেটো আমি কথা কলে কথাটো টানি লয় এই মাইকে কথাটো টানি লয় আর এটো হল আমার রিঙ্গার স্পিকার যেটো আমি গান শুনো বা কথা শুনো সেই স্পিকার এইবিলাক বেয়া হলে আমি কথা শুনো নাপাও গানো শুনা নাপাও আর এইবিলাক বেয়া হলে কি হয় আমার কথাবিলাক যি পাতো সেইবিলাক না যায় বেলেগ জায়গাত না যায় এইবিলাক যদি বেয়া হয় আর কি আছে এইবিলাক আমার টুলস এইবিলাক সকল হল টুলস একটা মোবাইল ভাল করতে কি টুলস লাগে এইবিলাক হল টুলস এইবিলাক অস্ত্রপাতি সজুলি গতিকে আর ইফালে চাওক ইফালে আছে আমার কি এইবিলাক পাত্তা মানে এটা মোবাইলত দুটা এন্ড্রয়েড ফোনত দুটা বুট থাকে এটা সাব বুট এটা মেইন বুট এই মেইন বুটৰ পৰা সাব বুট লৈ কানেকশন যোৱা এই পাতাবিলাক এই যে কলা কলা জায়গা বেয়াছে যেবিলাক এইবিলাক হল কয়েল বুশ কয়েল এইবিলাক ইন্ডাক্টৰ বুলি কোৱা হয় কয়েল ইয়াৰ কাম হল ম্যাগনেটিক ফিল্ড বনোৱা এইবিলাক কয়েলৰ বহুত প্ৰকাৰ এটো হল কি এটো হল আমাৰ স্কিমেটিক ডায়াগ্রাম এটো হল এটো এটা আইসি হয় চার্জিং আইসি চার্জটো কেনেকা কৰ পৰা আৰম্ভ হয় কেনেকা কোড বেয়া হলে চার্জটো নলয় চার্জ নট চার্জিং দেখায় এটো এটা সার্কিট ডায়াগ্রাম এটো ভালকে দেখা পাইছে এটো হল এটো সার্কিট ডায়াগ্রাম এটো হল এটা আছে সার্কিট ডায়াগ্রাম কেনেকা মানে চার্জ নহলে এইবিলাক আমাৰ স্কিমেটিক ডায়াগ্রাম ইয়াৰ স্পিকাৰৰ এইবিলাক বুট হয় এটো হল কি এটো লাইট সেকশন মোবাইলৰ সকলোবাল ফোন আহি আছে যাই আছে গতিকে কিন্তু লাইট ডিসপ্লে একো দেখা নাপাও যিমান ডিসপ্লে চেঞ্জ কৰো তথাপি আমি একো দেখা নাপাও তেতিয়া আমাৰ বেমাৰ হয় এইটো সেকশনত এই লাইট বিলাক এটো সেকশনত এই সেকশনটো ভালকে বুজি পালে ডিসপ্লে চেঞ্জ কৰিলে যদি লাইট নাহে এই ভিতৰত মোবাইলৰ ভিতৰত একটা সেকশন আছে এই সেকশনত একটা পার্টস যিকোনো এটা বেয়া হলে তেতিয়াহে এই আমাৰ মোবাইলৰ ডিসপ্লেত লাইট পোহৰ এখন গ্ৰাফিক্স নাহে এইবিলাক হল সকলো আইসি মোবাইলৰ নেটৱৰ্ক আইসি এইটা হল নেটৱৰ্কৰ আইসি এইটা হল নেটৱৰ্ক আইসি এইটা হল আমাৰ র্যাম যিবিলাক মোবাইলৰ ভিতৰত স্টোৰ আমাৰ জমা থাকে যিবিলাক বস্তু গান চান হুমুৱা জমা থাকে এটো হল র্যাম রম আর এইবিলাক হল পাওয়ার আইসি যিবিলাক আমাৰ পাওয়ার সাপ্লাই কৰে এইবিলাক পাওয়ার আইসি আর উপরে হেগার আইসি যিবিলাক আমাৰ রেডিও ফ্রিকোয়েন্সি আমাৰ তৈরি কৰে সেইবিলাকৰ এটো হল আইসি পাওয়ার আইসি আর গতিকে ইফালে আছে সব এটো হল আমাৰ রেজিস্টার যে রেজিস্টার কারেন্ট আর ভোল্টেজ মানে প্ৰতিৰোধ কৰে যত কিমান দিব লাগে তার কারণে এইবিলাক দেওয়া হয়েছে আর এই যে একটা লিস্ট দেখা পাইছে এটা একটা লিস্ট যে দেখা পাইছে এটা হল রেজিস্টাৰৰ ভ্যালু এটা রেজিস্টার কিমানখিনি ভ্যালু কেনেকা কাম কৰে সেইটো হল এটোৰ কোড এই কোডটো মুখস্থ থাকলে এটা রেজিস্টার চেঞ্জ কৰিব পাৰিলে কোনটো রেজিস্টার হলনি কোনটো দিব পাৰি এইটো আমি ভালকে বুজি পাও এই হল ডায়োড আটাইতকৈ মোবাইলৰ ভিতৰত খতৰনাক পাৰ্টস হল কম্পোনেন্ট হল একটা ডায়োড রেকটিফায়ার ডায়োড জেনাৰ ডায়োড এইবিলাক ডায়োড এইবিলাক হল আটাইতকৈ খতৰনাক পাৰ্টস এইবিলাকত
কাৰেণ্ট একফালে ফ্ল' কৰে আনফালে যাব নিদিয়ে ইফালে খালি একফালে যাই থাকে আনফালে আহিব নিদিয়ে যেনেকুৱা দমকলৰ নিচিনা পানী উঠাব পাৰে তলত যাব নোৱাৰে সেনেকুৱা এইবিলাক কাম কৰি থাকে আৰু এনেকুৱা যায় এনেকুৱা চেম্পল থাকে এইবিলাক হ'ল কেপাচিটৰ আমাৰ কেপাচিটৰ নন পোলৰ কেপাচিটৰ এই কেপাচিটৰ কাম কি এই কেপাচিটৰ কাম হ'ল মোবাইলৰ ডাটাৰ যিকোনো সেকশনত থাকাতে কি হয় ভোল্টেজ নাইবা সিগনেল অলপখিনি জমা ৰাখে আগলৈকে ই জমা কম হলে ইয়াৰ পৰা তাৰমানে দি দেয় ই ষ্টক সময় অলপ সময় কৰি ষ্টক ৰাখে জমা ৰাখে এই কেপাচিটৰ এইবিলাক নন পোলৰ কেপাচিটৰ নন পোলৰ কেপাচিটৰ এনেকুৱা সকলো আমাৰ এইটো সঁজুলি এইবিলাক সকলো সঁজুলি গতিকে যিহতে এই মোবাইল ৰিপেয়াৰিং শিকিম আশা কৰি আছে শিকক ভাল কাম এটা চেহাত বহি ঘৰত সোমাই ভাল এটা দোকানত বহি ধুনীয়াকৈ কাম কৰিব পাৰে মাহত একদম যদি অলপ ল' হিচাপত কাম কৰে তথাপি 20-30 হাজাৰ টকা আৰামত আহি যায় আৰু যদি ভালকৈ কাম কৰে মনোযোগ দি কাম কৰে আইফোনৰ কাম কৰে সকলো ধৰণৰ কাম কৰে তেতিয়া গম পাব যে এটা মানুহ 2 লাখ 3 লাখলৈকে ইনকাম কৰিব পৰা যায় গতিকে যাৰ ইচ্ছুক আছে ভাল এটা লেখাপঢ়া কৰি কাম কৰিব পৰা নাই স্ট্যান্ডার্ড এত নারায়কাই যে কোনো হাল্লা ছিল মোবাইল নাম্বার আছে আপনি যোগাযোগ কৰিব ওপৰৰ নাম্বাৰটোত বেছি যোগাযোগ কৰিব আৰু তলৰটোত বেছি যোগাযোগ কৰিব গতিকে এইটোৰ নাম্বাৰ দিয়া আছে আমাৰ মোবাইলত দেখা পাইছে এই হল আমাৰ লোগো মোবাইলতৰ গতিকে আহক জালুকবাৰী মোবাইল আৰ্ট ইনষ্টিটিউট